ৰাজ্যৰ মন্ত্ৰীসভাত কোনে কি দপ্তৰ লাভ কৰিলে জানো হওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদিও 7 দিনৰ ভিতৰত মন্ত্ৰীসভাত দপ্তৰ বিতৰণৰ প্ৰসংগত উল্লেখ কৰিছে, তাৰ পূৰ্বে আপোনালোকক জনাও কোনে ইতিমধ্যে কি দপ্তৰ লাভ কৰিছে আৰু কোনে কি দপ্তৰ লাভ কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীকে ধৰি 17জনীয়া এই মন্ত্ৰীসভাত কোনজন মন্ত্ৰীক অতি গুৰুত্বপূৰ্ণ বিভাগটো দিয়াৰ চিন্তা চৰ্চা দিছপুৰত হৈছে। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মতামত দিয়ক। আপোনালোকৰ পচন্দৰ বিভাগটোত কোনজন মন্ত্ৰীয়ে পোৱাটো আপোনালোকে বিচাৰে? কোনে ল'ব এইবাৰ জনসংযোগৰ দায়িত্ব? কাৰ হাতত বিত্ত বিভাগ অৰ্পণ কৰিব? নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। ৰাজ্যৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ল। মুখ্যমন্ত্ৰীকে ধৰি 17জনীয়া এই মন্ত্ৰীসভাত কোনে কি দপ্তৰ লাভ কৰিব, এই দপ্তৰ বিতৰণ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত যদিওবা মন্তব্য কৰিছিল যে খুব সোনকালে 7 দিনৰ ভিতৰত দপ্তৰসমূহ বিতৰণ কৰা হ'ব। তাৰ পূৰ্বে পৰ্যালোচনা বৈঠক বা মুখ্যমন্ত্ৰীয়ে এবাৰ আলোচনা কৰিব যে বিভাগসমূহ কাক দিলে আগন্তুক 5 বছৰ কাম হ'ব বা বিভাগৰ জৰিয়তে ৰাইজৰ উপকাৰ হ'ব ইত্যাদি বিষয়ত পৰ্যালোচনা কৰাৰ কথা উল্লেখ কৰিছে। 7 দিনৰ ভিতৰত সকলো দপ্তৰ বিতৰণ কৰা প্ৰসংগত উল্লেখ কৰিছে। কিন্তু ডিবি নিউজৰ হাতত আহি পৰিছে এখন সম্ভাৱ্য দপ্তৰৰ তালিকা। কোনজন মন্ত্ৰীয়ে কি দপ্তৰ পাব পাৰে আপোনালোকক জনাম। তাৰ পূৰ্বে জনাই লৈছোঁ, ইতিমধ্যে 12 মে'ৰ দিনাখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যি 4জন বিধায়কে মন্ত্ৰী হিচাপে শপত লৈছিল, ক্ৰমে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, BPF দলৰ হৈ চৰণ বড়ো, আনহাতে BJP দলৰ 2জনকৈ প্ৰতিনিধি ক্ৰমান্বয়ে ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগ, এওঁলোকে কি দপ্তৰ লাভ কৰিছে আপোনালোকক জনাম। মন্ত্ৰীসভা দপ্তৰ বিতৰণৰ ক্ষেত্ৰত অতুল বৰা ইতিমধ্যে লাভ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আবকাৰী, অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ। BPFৰ তৰফৰ পৰা মন্ত্ৰী হিচাপে শপত লোৱা মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৱে ইতিমধ্যে লাভ কৰিছে পৰিবহণ বিভাগ, বড়োলেণ্ড উন্নয়ন বিভাগ। আনহাতে অজন্তা নেওগে যোৱাবাৰ বিত্ত বিভাগ চাইছিল আৰু এইবাৰ অজন্তা নেওগৰ বিভাগ হৈছে পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগ। আনহাতে ৰামেশ্বৰ তেলীয়ে এইবাৰ দপ্তৰ লাভ কৰিছে শ্ৰমিক কল্যাণ, ৰূপান্তৰ আৰু উন্নয়ন, চাহ আৰু জনজাতি উন্নয়ন বিভাগ। বাকী বিভাগসমূহৰ দপ্তৰ বিতৰণ প্ৰসংগত চৰ্চা চলিছে খুব। কোনে ল'ব এইবাৰ জনসংযোগৰ দায়িত্ব? কাৰ হাতত বিত্ত বিভাগ অৰ্পণ কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই ৰাখিব নেকি বিত্ত বিভাগ? গৃহ বিভাগ মুখ্যমন্ত্ৰীৰ হাততে থাকিব বুলি এক চৰ্চা হৈছে। ইয়াৰ উপৰিও অতি গুৰুত্বপূৰ্ণ বিভাগ ৰাজ্যখনৰ কৃষি, স্বাস্থ্য, এই বিভাগসমূহ কাৰ হাতলৈ দপ্তৰ বিতৰণ কৰিব সেয়াও আপোনালোকক জনাম বা কাৰ বিষয়ে এতিয়ালৈকে চৰ্চা চলি আছে দিছপুৰত, ইয়াক লৈ খুবেই সৰব চৰ্চা। তাৰ পূৰ্বে জনাই লওঁ, এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত 5গৰাকীকৈ নতুন মুখে স্থান পালে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান পালে 5গৰাকীকৈ নতুন মন্ত্ৰীয়ে। নতুনকৈ মন্ত্ৰীসভাত স্থান পালে ৰামেশ্বৰ তেলীয়ে। চৰণ বড়ো BPF দলৰ মাজবাট সমষ্টিৰ বিধায়ক এইবাৰ মন্ত্ৰীসভাত স্থান পালে। নীলিমা দেৱী প্ৰথমবাৰৰ বাবে বিধায়িকা হিচাপে জয়লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত স্থান পালে মংগলদৈ সমষ্টিৰ বিধায়িকা নীলিমা দেৱীয়ে। সুশান্ত বৰগোহাঁই এইবাৰ মন্ত্ৰীসভাত নতুন মুখ। অশ্বিনী ৰায় চৰকাৰে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান পালে। ইয়াৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও এইবাৰ মন্ত্ৰীসভাত স্থান পালে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ পৰা বাদ পৰিল টিহু সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা। শেহতীয়াকৈ অসম মন্ত্ৰীসভাত 12গৰাকীকৈ মন্ত্ৰীয়ে শপত লৈছিল মন্ত্ৰী হিচাপে। ইয়াৰে ভিতৰত ডক্টৰ ৰণোজ পেগু, পীযুষ হাজৰিকা, বিমল বৰা, অশ্বিনী ৰায় চৰকাৰ, বিশ্বজিৎ দৈমাৰী, কৃষ্ণান্দু পাল, অশোক সিংহল, জয়ন্ত মল্ল বৰুৱা, নীলিমা দেৱী, কৌশিক ৰায়, সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্ত। উল্লেখযোগ্য যে শপত লোৱা মন্ত্ৰীসকলৰ ভিতৰত কাইলৈ যি শপত গ্ৰহণ হৈছিল 4গৰাকীয়ে প্ৰথমবাৰৰ বাবে লাভ কৰিছিল মন্ত্ৰিত্ব। শপত গ্ৰহণ অনুষ্ঠানত বিমল বৰাই সংস্কৃতত শপত পাঠ কৰিছিল, কৃষ্ণেন্দু পালে বাংলা ভাষাত শপত পাঠ লৈছিল, কৌশিক ৰায়ে হিন্দী ভাষাত শপত গ্ৰহণ কৰে। আনহাতে বাকী 9জন বিধায়কে অসমীয়া ভাষাত গোপনীয়তাৰ আৰু পদৰ
মন্ত্ৰীক লৈ যি শপত পাঠ আছে এই শপত পাঠ কৰে উল্লেখযোগ্য যে অশ্বিনী ৰায় চৰকাৰ বিশ্বজিৎ দৈমাৰী নীলিমা দেৱী সুশান্ত বৰগোহাঁই প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে অৱশ্যে নতুন মন্ত্ৰীসকলৰ মাজৰ বিভাগসমূহ এতিয়ালৈকে কোনে কাক কি দিয়া হ'ব এই বিষয়ত চৰ্চা চলি আছে আৰু এই ভিডিঅ'ৰ শেষত আপোনালোকক জনাম এখন বিশেষ তালিকা কাৰ নাম ক'ত চৰ্চা চলি আছে উল্লেখযোগ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 12 মে'ত দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল সদ্য সমাপ্ত নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA 126টা সমষ্টিৰ ভিতৰতে 102খন আসনত জয় লাভ কৰি এক বিপুল জয় সাব্যস্ত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অগপৰ সভাপতি তথা বোকাঘাট সমষ্টিৰ বিধায়ক অতুল বৰাই মন্ত্ৰী হিচাপে শপত লৈছে গোলাঘাটৰ বিজেপি বিধায়িকা অজন্তা নেওগ দুলিয়াজনৰ বিজেপি বিধায়ক ৰামেশ্বৰ তেলী আৰু মাজবাট সমষ্টিৰ BPFৰ বিধায়ক চৰণ বৰুৱে 12 মে'ৰ দিনাখনেই কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ দপ্তৰো বিতৰণ হৈ গৈছে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত 12গৰাকীকৈ বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল আৰু মুখ্যমন্ত্ৰীকে ধৰি এতিয়া মুঠ 17গৰাকী মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত ইতিমধ্যে শপত গ্ৰহণ কৰিছে আৰু এতিয়া মন্ত্ৰীসভাত 2খন আসন খালী আছে ডিবি নিউজৰ হাতত আহি পৰা এখন সম্ভাৱ্য তালিকা আপোনালোকক জনাম আৰু এই তালিকাখনক লৈ আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব এক বিশ্বস্ত সূত্ৰই আমাক এই তালিকাখন দিছে আৰু এই তালিকাখনক লৈ এটা দিছপুৰতো খুবেই সৰব চৰ্চা চলি আছে কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত বিত্ত গৃহ আৰু ৰাজনৈতিক লোকনিৰ্মাণ স্বাস্থ্য ক্ৰীড়া আৰু অন্যান্য বিতৰণ নকৰা দপ্তৰসমূহ নিশ্চয় ৰাখিব ইয়াৰ পিছতে পীযুষ হাজৰিকাক জলসম্পদ কৃষি তথ্য আৰু জনসংযোগ বিভাগটো দিয়া বিষয়ক এতিয়া এক সম্ভাৱ্য তালিকাত নাম সোমাইছে আনহাতে জয়ন্ত মল্ল বৰুৱাৰ নামটোও তথ্য আৰু জনসংযোগ মন্ত্ৰী হিচাপে থকাক লৈ চৰ্চা চলিছে এই সম্ভাৱ্য তালিকাত নাম আছে পৰিৱেশ আৰু বন নগৰ উন্নয়ন বিভাগ জয়ন্ত মল্লৰ হাতত পৰিব পাৰে অৰ্থাৎ পীযুষ হাজৰিকা অথবা জয়ন্ত মল্ল বৰুৱাৰ হাতত তথ্য আৰু জনসংযোগ বিভাগ পাব ইয়াক লৈ এই সম্ভাৱ্য তালিকাত আপোনালোকক জনাইছোঁ আৰু পৰিৱেশ আৰু বন নগৰ উন্নয়ন বিভাগ জয়ন্ত মল্লৰ হাতত লৈ চৰ্চা আনহাতে ৰণোজ পেগু কেবিনেট মন্ত্ৰী ৰণোজ পেগুক শিক্ষা দক্ষতা আৰু বিকাশ দপ্তৰ দিয়াৰ সম্ভাৱনা কেশৱ মহন্তক বিজ্ঞান প্ৰযুক্তি আৰু পুথিভঁৰাল বিভাগ দিয়াৰ সম্ভাৱনা বিমল বৰাক আকৌ এবাৰ উদ্যোগ সাংস্কৃতিক দপ্তৰ দিয়াৰ সম্ভাৱনা আছে কৌশিক ৰায়ক মীন খাদ্য অসামৰিক যোগান বিভাগ দিয়াৰ সম্ভাৱনা নীলিমা দেৱী এইবাৰ বিধায়িকা হৈয়ে মন্ত্ৰিত্বৰ স্থান পোৱা নীলিমা দেৱীক সমাজ কল্যাণ শিশু মহিলা কল্যাণ খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ দপ্তৰ দিয়াৰ সম্ভাৱনা বিশ্বজিৎ দৈমাৰীক জনস্বাস্থ্য কাৰিকৰী ভৈয়াম জনজাতি উন্নয়ন বিভাগ দিয়াৰ সম্ভাৱনা অশ্বিনী ৰায় চৰকাৰক শক্তি সংখ্যালঘু আৰু কল্যাণ বিভাগৰ দপ্তৰ দিয়াৰ সম্ভাৱনা আনহাতে অশোক সিংহলক জলসিঞ্চন আৰু ৰাজহ বিভাগৰ দপ্তৰ দিয়াৰ সম্ভাৱনা সুশান্ত বৰগোহাঁইক খাদ্য আৰু অসামৰিক যোগান বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ দপ্তৰ দিয়াৰ সম্ভাৱনা কৃষ্ণেন্দু পালক পশুপালন সমবায় কৃষি ইত্যাদি বিভাগ দিয়াৰ সম্ভাৱনা এক প্ৰকাৰ ক'ব পাৰি এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিত্ত বিভাগ নিজৰ হাতত ৰাখিব গৃহ বিভাগ নিজৰ হাতত ৰাখিব তথ্য আৰু জনসংযোগ বিভাগৰ ক্ষেত্ৰত পীযুষ হাজৰিকা অথবা জয়ন্ত মল্ল বৰুৱাৰ হাতত অৰ্পণ কৰাৰ সম্ভাৱনা আছে এই বিষয়ক লৈ এতিয়া খুবেই চৰ্চা চলি আছে আৰু তাৰ সম্ভাৱ্য তালিকাখনো আমি আমাৰ ডিবি নিউজৰ দৰ্শকসকলক জনালোঁ আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব